মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 হলে 3.2 দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ কোৱেশ্চন নম্বৰ 1 ৰ অংকটো সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা। যদি আৰু আগৰ ভিডিওটো চোৱা নাই তেনেহলে মই ইয়াতে সোঁফালৰ ওপৰত আই বাটনৰ লিংকটো দি দিম, তাৰ পৰা তোমালোকে চাই লব পাৰিবা আৰু মোৰ চেনেল প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যায় সিৰিয়েলি ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। ইয়াতে চাও আহা কোৱেশ্চন নম্বৰ 1 ত কি কৈছে, তলৰ সমস্যাবোৰ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা, দ্যাট মিন্স ৰৈখিক সমীকৰণ গঠন কৰিবই লাগিব আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। আমি 3.1 ত এনেকা সেম তিনিটা কোৱেশ্চন কৰিছো যে ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সমাধান কৰা। কৰিলো এইখিনি কৰাৰ পিছত ইয়াতে আমাক কি কৈছে, কোৱেশ্চন নম্বৰ 1 দিছে, দুটা অংক আছে, তাতে চাবা কি কৈছে, এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰীৰ সংখ্যা কি ছাত্ৰতকৈ 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা। ইয়াতে চাবা এটা কথা কি কৈছে, লৈখিকভাৱে সেইবোৰৰ কি কৈছে সমাধান উলিয়াব কৈছে। বুজি পাইছা যে তলৰ সমস্যাবোৰ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। সো ইয়াতে কি হৈছে, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা। এই ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক'ৰ পৰা উলিয়াব লাগিব, আমাৰ এই লেখৰ পৰা উলিয়াব লাগিব। কৈছে নহয় লৈখিকভাৱে সমাধান কৰা ইহঁতৰ, সো আমি কি কৰিম, এই লেখৰ পৰা কি কৰিব লাগিব, আমাৰ এই ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো উলিয়াব লাগিব। সো ফাৰ্স্ট আমি কি কৰিম, সেম আগৰ নিচিনাই আমি কি কৰিম, ধৰি লম লেট দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীৰ যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 কি হয় বেছি হয় বুলি কৈছে। সো লেট ছাত্ৰৰ সংখ্যা কিমান, লেট কুইজত অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা সমান সমান x আৰু কুইজত অংশগ্ৰহণ কৰা ছাত্ৰীৰ সংখ্যা আমি y বুলি ধৰিলো। এতিয়া একৰ্ডিং টু কোৱেশ্চন কি হ'ব চোৱা, এটা গণিত কুইজত দশম শ্ৰেণীত 10 জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল। 10 জন, দ্যাট মিন্স ছাত্ৰ আৰু ছাত্ৰী মিলি মুঠ কিমান, 10 জন। দ্যাট মিন্স যদি ছাত্ৰৰ সংখ্যা x হয় আৰু ছাত্ৰীৰ y হয়, তেনেহলে এটা সমীকৰণ হ'ব x plus y is equal to 10. দিস ইজ ইকুৱেশ্যন 1। আৰু এটা কি, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি হয়, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি হয় না, তাহলে এইটো হ'ল ছাত্ৰীৰ সংখ্যা সমান সমান কাট কিমানতকৈ বেছি, কাটকৈ বেছি, ছাত্ৰতকৈ 4 বেছি। সো x plus 4, সো again সো দিস ইজ ইকুৱেশ্যন 2। এতিয়া আমাক কৈছে যে কি ৰৈখিক সমীকৰণ গঠন কৰা। সো এই দুটাই কি ৰৈখিক সমীকৰণ। সো এনেকে লিখি দিম, therefore সমীকৰণ 1 আৰু 2 হল নিৰ্ণয় ৰৈখিক সমীকৰণ যোগ। নিৰ্ণয় ৰৈখিক সমীকৰণ জোৰ। এইখিনি হৈ গল ফাৰ্স্ট পার্ট। সেকেন্ড পার্ট কৈছে লৈখিকভাৱে সেইবোৰৰ সমাধান কৰা, দ্যাট মিন্স অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কি উলিয়াব লাগিব, লেখৰ পৰা উলিয়াব লাগিব। সো লেখ আঁকিবলৈ হলে আগৰ নিচিনা আমি কি কৰিম, ইকুৱেশ্যন 1 and 2 ৰ পৰা আমি উলিয়াই লম সাইড দুটা চাৰিটা পয়েন্ট। সো এনেকে লিখিম, এতিয়া সমীকৰণ 1 ৰ পৰা, সমীকৰণ 1 ৰ পৰা কি পাও চাবা, সমীকৰণ 1 কোনটো, এইটো x plus y is equal to 10। সো এতে আমি লিখি দিম x plus y is equal to 10। এইটো যেহেতু কোনো ভেজাল নাই, ইয়াৰ লগত কোনো সংখ্যা পূৰণ নাই, যিকোনো এটা ৰাখিলে হল ওয়াফালে। সো y is equal to 10 minus x এইটো ৰাখিলো। সো এতে আমি কি কৰিম, দুটা আমি ইয়াৰে মান উলিয়াম। সো ফার্স্ট আমি ধৰিলো x ৰ মান 8 বুলি কলো, সো দিস 8, 10 minus 8 মানে 2। নেক্সট আকৌ আমি x ৰ মান 7 বুলি কলো,
So 10 minus 7 মানে ইয়াতে হ'ব 3. So this is point A and this is point B. তেনেহলে কি কৰিম আমি আগৰ নিচিনা so এইফালে আমি লিখি দিম সমীকৰণ 2 এর পৰা কি আছে y is equal to x plus 4 হয় না এটা হয়ে আছে so আমি কি করিম জাস্ট একে টেবিল আমি বনাই দিম so this is x this is x this is y এটা দুটো নাম দি দিলো সে pq এতে চাবা x এর মান আমি ধরা 1 লইছো এতে 1 ললে y মান কিমান হ'ব 1 plus 4 5 x এর মান 2 ললো যি কোনো মান লব পারা তুমি মই এই লইছো যে তোমার এই লব লাগবে এটো কথা নাই যি কোনো মান লব পারা 2 plus 4 এনেহলে এটো হ'ব 6 সো এটা কি করিম এটা 8,2 7,3 1,5 2,6 এই বিন্দু কেটা আমি কি করিম লেখ কাগজত আমি কি করিম বহাই দিম সো আমি এনেকে লিখিম সো আমি আহিলো গ্রাফ পেপারত সো গ্রাফ পেপারত আমার কি লিখিম যেহেতু বিন্দু কেটা কি কি আছিল আমি তোমালোকৰ সুবিধাৰ কাৰণে মই এটা লিখি দিছো সো বিন্দু কেটা আছিল a আছিল 8,2 দেন b আছিল 7,3 পিছত মই মুছি দিম দেন p আছিল তোমাৰ 1,5 and q আছিল তোমাৰ 2,6 সো এই বিন্দু কেটা আমি কি কৰিম বহাম সো আমাৰ হাইয়েস্ট পয়েন্ট হল 8 সো এবাৰ কি লৈছো স্কেল x আৰু y উভয় অক্ষৰ দিশত সৰু পাঁচটা বৰ্গ বাহুৰ দৈৰ্ঘ্য সমান সমান কিমান একক এবাৰ দিছো 1 একক সো এনেকে গৈছো 1 2 3 4 মানে পাঁচটা পাঁচটা ভাগ কৰি লৈছো 8 লৈকে ইয়াতে লৈছো 8 লৈকে হাইয়েস্ট পয়েন্ট 9 আছে ইচ্ছা কৰিলে ইয়াতে তোমালোকে 9 লব পাৰা ইন্ডিয়াতেও 9 লব পাৰা নললো কথা নাই ম্যাক্সিমামটো থাকিলেই হল সো এতিয়া আমি কি কৰিম একেটা আমি প্লট কৰিম সো প্ৰথমে আছে 8,2 সো আমি ইফালে আহিলো দিস ইজ 8 তাৰ পিছত 1 2 8 2 this is the point okay এই পয়েন্টটো আমার 8,2 নেক্সট আছে আমার 7,3 সো এই হলো 7 উপরে উঠি যাওয়া 3 it all 3 লাইন that means 8 পয়েন্ট হয়ে গেল নেক্সট আছে আকো কি তোমার 1,5 so this is 1 তারপর উপরে উঠি যাওয়া 5 so this is 1,5 next আছে 2,6 এটো 2 আহি যোৱা তাৰ পিছত উপৰত উঠি যোৱা 5 this is 2,6 so বিন্দু কেটা মই লিখি দিছো এতে মই this is a 8,2 this is b 7,3 তাৰ পিছত এটো হল আমাৰ p 1,5 and this is q এই পয়েন্টটো হল q 2,6 হয়ে গেল এটা আমি একটা পয়েন্ট আমার প্রয়োজন নাই হয়ে গেল এতে আমি কি করিম আমি এটা এই কেটা আমি a2 pq আৰু ab যোগ কৰিম আৰু কেনেকে যোগ কৰিম অলপ দীঘল আঁকি দিম যাতে এই দুডাল ৰেখাই কি কৰে কটাকটি কৰে চাবা মই প্ৰথমত আঁকি দিছো এই দুডাল ৰেখা মই আঁকি লও প্ৰথমত চোৱা তোমালোকে ধুনিয়াকে স্কেল পাতি দি একদম সিধা অলপ ইফালে ইফালে হলেও কিন্তু ভুল হ'ব অলপ সো ধুনিয়াকে স্কেল পাতি এনেকে দুটা জয়েন কৰি দিবা সো মই পিকে জয়েন কৰিছো ৰঙা দি দিছো তোমালোকৰ বুজাৰ সুবিধা কাৰণে তোমালোকে কিন্তু ৰঙা দি নিদিবা ব্লু ব্ল্যাক ইউজ কৰিব পাৰা দুটা কালাৰ অসুবিধা নাই কিন্তু ৰঙা দি নিদিবা সো এটু এ বি এনেকে বঢ়াই দিছো আৰু পি কিউ এনেকে বঢ়াই দিছো মই কৈছো বঢ়াই দি থাকিবা যেতেলৈকে দুটাই কাটাকাটি নকৰে সবাসন কোড কাটছে ধুনিয়াকে এই বিন্দুত কাটছে হয় না এই বিন্দুত কাটছে এতিয়া এই বিন্দুটো সাপোজ মই এটা নাম দিলো সাপোজ এম এটা এই বিন্দুটোৰ স্থানাংক কিমান চাবাচোন এই বিন্দুটো এই ফালত কিমান আহিছে 3 এনেকে উঠি যায় কিমান আছে এটো 7 হয় না এটো 3 এই ফালে 7 সো এই বিন্দুটোৰ স্থানাংক হল কি মই এটো ৰঙা দি দিছো 3,7 মই এম টো ৰঙা দি দিছো দিস ইজ এম 3,7 এটা চোৱা তোমালোকৰ কোৱেশ্চনত কি দিছিল যে সমাধান উলিওৱা কৰ পৰা লেখৰ পৰা এতিয়া আমি কি দেখা পালো যে এই দুডাল সৰল লেখাই কি কৰিছে তোমাৰ কটাকটি কৰিছে লেখ দুডালে কত কটাকটি কৰিছে এম বিন্দু তাৰ এম বিন্দু স্থানাংক কিমান 3 আৰু কি 7
সো সমাধান হ'ব কি লেগ দুডালে যি বিন্দুত কটা কৰিছে সেইটো বিন্দুৰ স্থানাংক সো এই বিন্দুটোৰ স্থানাংক দ্যাট মিন্স এতে x ৰ কিমান 3 y ৰ কিমান 7 দ্যাট ইজ x ৰ মান হ'ব 3 আৰু y ৰ মান হ'ব 7 বা সমাধান ওলাই গেল সো আমি লিখি দিম এনেকৈ বস্তুটো এটো কৰ পৰা লিখিম আমি তাতে লিখিম ব্ল্যাঙ্ক কাগজ এটো বগা কাগজ আমাৰ বগা কাগজত লিখিম সো মনত ৰাখিবা m পালো কত কাটিছে 3,7 সো তোমালোকে ইচ্ছা কৰিলে এই দুটা কাৰ ইকুৱেশ্যন আছিল ইচ্ছা কৰি লিখিব পাৰা এইটো আছিল আমাৰ এই ইকুৱেশ্যনটো আছিল এটো হল a b হয় না এটো আছিল প্ৰথমটোৰ কাৰণে কিমান আছিল আমাৰ x + y = 10 this is x + y = 10 আৰু দ্বিতীয়টোৰ কাৰণে আছিল y = x + 4 এইটো আছিল y = x + 4 সো আমি তাতে যাম এবাৰ সো লিখাখিনি কি লিখিম এতিয়া লেগ কাগজত a 8,2 b 7,3 then p 1,5 আৰু q 2,6 বিন্দু কেইটা উপস্থাপন কৰাত পোৱা অলপ শর্টকাট লিখি দিছো মই এটো ভাল হ'ব পোৱা a b আৰু p q হয় না এটা লেখ কাগজত ইমান বিন্দু কেইটা উপস্থাপন কৰাত পোৱা a b আৰু p q লেখডালে m 3,7 বিন্দুত কটাকটি কৰিছে বুজি পাইছা সো যেটো ৰেখাডাল এইটো বিন্দুত কটাকটি কৰিছে এই বিন্দুটোত সো হেতুই কি হ'ব সমীকৰণ therefore এনেকে লিখিম ৰৈখিক সমীকৰণজোৰৰ সমাধান হ'ব এটো চোৱাচোন এইটো বিন্দুত x ৰ স্থানাংক 3 and y ৰ স্থানাংক 7 হয় না প্ৰথমটো আমি কি জানো x ৰ স্থানাংক আৰু দ্বিতীয়টো কি থাকে y ৰ স্থানাংক সো ৰৈখিক সমীকৰণজোৰৰ সমাধান হ'ব এনেকে লিখি দিবা x = 3 আৰু y = এটা লাইনতে লিখিব পৰা অসুবিধা নাই y = 7 এটা আমাৰ কোৱেশ্চনত কি দিছিল চোৱা কোৱেশ্চনত কি দিছিল তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিওৱা সচন আমি কুইজত অংশ কৰা ছাত্ৰৰ সংখ্যা কিমান ধৰিছিলো x আৰু ছাত্ৰীৰ সংখ্যা y বুলি ধৰিছিলো তেনেহলে আমি কি পালো সচন সমাধান পৰিবালো ছাত্ৰৰ সংখ্যা সমাধান x ৰ মান 3 y ৰ মান 7 that means ছাত্ৰৰ সংখ্যা 3 আৰু ছাত্ৰীৰ সংখ্যা 7 বাস এই লাইনটো লিখি দিম therefore বা গতিকে ছাত্ৰৰ সম্পূৰ্ণ লিখি দিব পাৰা কুইজত অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা হল 3 আৰু ছাত্ৰীৰ সংখ্যা হল 7 বাস এটো आंसर মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোকৰ লাইক কমেন্ট কৰিবা তোমালোকৰ একোটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা জনায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম তোমালোকৰ ঘৰত ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকিবা